সেই সোণালী শৈশৱ তুমি সৰুতে দুষ্ট আছিলে নাই? কয়নে বাৰু কোনোবাই? নিজেতো নিজৰ কথা নাজানি কোনোবাই কয়নে দুষ্ট আছিলে নাই? দুষ্ট আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হ'লহি সেই বিহু নাচি ভাল পোৱা ছোৱালী। আহোঁতে চেনে এতিয়া যাওঁতে চেনে এতিয়া বাটত মৰে দুপৰি বন বাটত মৰে দুপৰি বন সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধুৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিবান। নমস্কাৰ। ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। বিগত গীতা খণ্ডৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ। আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী নাৰায়ণপুৰ অঞ্চলৰ বিহু নাচি ভাল পোৱা ছোৱালীজনী আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে। বিহু নাচি ভাল পোৱা ছোৱালীজনী অভিনয় কৰি ভাল পায়। আমি সেই কণমানি ছোৱালীজনী আজি আমাৰ টুডে বিশেষ অনুষ্ঠানৰ অতিথি কৰি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হ'লহি সেই বিহু নাচি ভাল পোৱা ছোৱালীজনী। নাম তাই টিনা বৰা। পোনপ্ৰথমে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ তোমাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ আপুনি মোক ইমান এটা ধুনীয়া অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অনাৰ বাবে আৰু আপোনাৰ জৰিয়তে আপোনালোকৰ সমূহ কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আজি নৱবৰ্ষ লগতে আগন্তুক ভোগালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ আমি টুডে লাইভৰ মজিয়াৰ পৰা তোমালৈও ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া জাতিৰ আপোন ভোগালী বিহু সমাগত। ভোগালী বিহুলৈ আৰু বেছি দিন নাই। যি ধৰণে অসমীয়া চহা সংস্কৃতিৰ প্ৰতিখন ঘৰে ঘৰে ঢেঁকীৰ শব্দ হ'ব লাগিছিল, কিন্তু আজি সেই ঢেঁকীৰ শব্দ কিন্তু দুষ্প্ৰাপ্য হ'ল। আইতাৰ আখলত আজি আৰু মায়ে পিঠা ভজা নাই। পিঠা হয়তো ভাজিব উৰুকা দিনা বা উৰুকাৰ আগদিনা গেছ টেবুলৰ ওপৰত। ধামখুমীয়াৰ মাজত সেই জুহালখন হেৰাই গ'ল। নৱপ্ৰজন্মক সেই জুহালখন, সেই ঢেঁকীটো, সেই ভেলাঘৰটো বিকেন্দ্ৰীকৰণ নোহোৱাকৈ চিনাকি কৰাই দিয়াৰ দায়িত্ব অসমীয়া সমাজৰ প্ৰতিজন ব্যক্তিৰ। আজিৰ এই বিশেষ অনুষ্ঠানটোত এগৰাকী কণমানি ছোৱালীজনীৰ লগত আমি কথা পাতিম, মনৰ কথা পাতিম। আচলতে তাই বিহু নাচি ভাল পায়, অভিনয় কৰি ভাল পায়, গতিকে তাইৰ লগত অকণমান মনৰ কথা পাতিম। বিহু পালেহি, ঘৰত মায়ে পিঠা বনাইছেনে নাই? মায়ে এতিয়ালৈকে বনোৱা নাই, কিন্তু যা যোগাৰ কৰিছে আৰু। বিহু বুলি ক'লে আচলতে কেনেকুৱা অনুভৱ হয়? বিহু বুলি ক'লে তুমি যিহেতু বিহু নাচি ভাল পোৱা এজনী ছোৱালী, সৰুৰ পৰা বিহু নাচা, বিহু বুলি ক'লে অনুভৱ কেনেকুৱা হয়? খুব ভাল লাগে, খুব ফূৰ্তি লাগে। আচলতে ভোগালী বুলি ক'লে আমাৰ সকলো পৰিয়ালৰ লগত ভেলাঘৰ সাজি খুব ধুনীয়াকৈ আমি উদযাপন কৰোঁ বিহুভাগ। ভাল লাগে। এইবাৰ পিছে অলপমান বেয়া লাগিব, কাৰণ এই বছৰতে আমাৰ ককা ঢুকাইছে, গতিকে অকণমান দুখ লাগিব যদিও আমি বিহুভাগ পাতিম আৰু ভালদৰে। নিশ্চয়কৈ বিহু আমাৰ অতিকে বুকুৰ আপোন, বিহু পাতিবই লাগিব। আমি কথা পাতিম, খুব সময় আছে যিহেতু আমি কথা পাতিবই লাগিব। আমি যদি অকণমান আগলৈ উভতি যাওঁ, টিনাৰ সেই সোণালী শৈশৱ তুমি সৰুতে দুষ্ট আছিলে নাই? কয়নে বাৰু কোনোবাই? নিজেতো নিজৰ কথা নাজানি কোনোবাই কয়নে দুষ্ট আছিলে নাই? দুষ্ট অৱশ্যে তেনেকে ল'ৰালি দুষ্টামি বিলাক কৰিছোঁ বাৰু। তেনেকে ককাৰ চাইকেলখন লৈ পেলাই ওলাই যাওঁ, ময়ে যাম মানে, কাকো যাব নিদিওঁ। কিবা আনিবলৈ হ'লে চাইকেলত পৰিছোঁ, বহুতবাৰ পৰিছোঁ। তাৰপিছত আকৌ নৰানিৰ মাজত গৈ পেলাই লুকা ভাকু খেলোঁ, খুব পিটি আনে আৰু ঘৰলৈ। তেনেকুৱা ঢেৰ দুষ্টামি। আৰু আমাৰ আগতে গৰু গাড়ী আছিলে, ককাই গৰু গাড়ী লৈ পেলাই যায় মাটিমাহ আনিবলৈ।
আমি উঠি উঠি আহোঁ আৰু মই একদম পূৰা তাতে মানে একদম লিডাৰ আৰু চবৰে। তো মই একদম কওঁ নচুবি নচুবি, মই নিজে দিম মানে সেইখিনি। সেইবোৰে আৰু সৰু সৰু। আচলতে সোণালী শৈশৱ তেতিয়াহ'লে মধুৰ, কাৰণ ককা আইতা যিখন ঘৰত থাকে সেইখন ঘৰৰ নাতিনীয়ে মৰম পায়, হয় 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 নহয়? আৰু একদম ককা আইতাৰ মানত নাতিনীতকৈ ডাঙৰ আৰু কোনো হ'ব নোৱাৰে। একদম কাৰণ আজিৰ প্ৰজন্মই দেখা যায় যে দৰ্শকসকলেও গম পাব, আজিৰ প্ৰজন্মই দেখা যায় যে নিজৰ পাঠ্যপুথিৰ যি শিক্ষা, সেই শিক্ষাকেই শেষ শিক্ষা বুলি ভাবি লয়। আচলতে আমাৰ ল'ৰালিৰ এটা জীৱন থাকে, ল'ৰালিৰ সংগ্ৰাম থাকে, ল'ৰালিত ককা আইতাৰ সৈতে পতা কথাবোৰ, সাধু কথাবোৰ, আইতাৰ কোলাত যেতিয়া আমি শুই যাওঁ, তেতিয়া আইতাই আমাক নিচুকনি গীত গাই যেতিয়া শুৱায়, সেই সময় আৰু আজিৰ সময়। আজি ককা আইতা থাকে বৃদ্ধাশ্ৰমত। বৰ বেয়া লগা কথা, নহয়নে? একদম ঠিক কথা কৈছে। সৰুৰ পৰা আমাক ইমান ধুনীয়াকৈ তেওঁলোকে সংস্কাৰ দিয়ে যে ডাঙৰ মানুহ হ, তহঁতি ভালদৰে কাম কৰ। তাৰপিছত আজিকালি যুৱ প্ৰজন্মৰ মাজত দেখা যায় যে খুব বয়সস্থ নহয়েই আজিকালি, প্ৰায় বয়সস্থ নোহোৱাৰ আগতে তেওঁলোকক কি কৰে, বৃদ্ধাশ্ৰমত দি দিয়ে। খুব বেয়া কথা মানে, আৰু লাজৰ কথা এইটো ইমান। আৰু এইটো কথা ক'লে অলপমান বেয়া হ'ব, যদিও মই ক'ব বিচাৰিছোঁ যে শিক্ষিত মানুহে এইবোৰ কাম বেছিকৈ কৰে। দেখা যায় যে শিক্ষিত মানুহৰ মানে সেইখিনি দেখা যায় যে মোৰ আজি আমুকত ফ্লেট এটা ল'লোঁ, ইয়াত ঘৰত চাবলৈ কোনো নাই। অকল পইচাটোৱেই চব বস্তু নহয় দিয়কচোন, মানসিক শান্তি এটা বুলি কোৱা এটা বস্তু থাকে। গতিকে লাজৰ বিষয়। খুব সুন্দৰ কথা। আচলতে আজি যুৱ প্ৰজন্মই যদি এনেদৰে কথাবোৰ প্ৰত্যেকজন যুৱকে যদি চিন্তা কৰে, নিশ্চয়কৈ যুৱ উচ্ছৃংখল বুলি যিটো কয়, আচলতে যদি আলোচনা কৰি গৈ থাকোঁ, এই কথাবিলাক ওলাই ওলাই গৈ থাকিব। যদি আচলতে যুৱ উচ্ছৃংখল বুলি যে কয় মানুহে কথাবিলাক, তোমাৰ মোৰ গতে যদি আজি এনেকৈ আমি আজি ষ্টুডিঅ'ৰ মজিয়াত বহিছোঁ, এক কথাত ক'বলৈ গ'লে যেতিয়া গাঁওবিলাকৰ ঘৰত আগতে আলহী অতিথি গৈছিলে, ককা আইতাহঁতৰ যিবিলাক মৰম, তুমি সুধি চাবাচোন, ককা আইতাহঁত থকা যিবিলাক মৰম, এই মৰম স্নেহবিলাক সঁচাকৈ অটুট আছিলে, নিভাঁজ আছিলে। মৰমবিলাক নিভাঁজ, সেইবোৰ কোনো স্বাৰ্থ নাই, স্বাৰ্থবিহীন মানে মৰমবিলাক স্বাৰ্থবিহীন আছিলে। গতিকে তোমাৰ সোণালী শৈশৱটো আমি গম পাইছোঁ, কাৰণ মাটিমাহৰ যেতিয়া অনা গৰু গাড়ীখনত উঠা ছোৱালীজনী সোণালী শৈশৱ কেনেকুৱা হ'ব পাৰে সেয়া আমি গম পাইছোঁ। তোমাৰ আমি শৈশৱ গম পালোঁ, খুব ধুনীয়া। তোমাৰ প্ৰাথমিক বিদ্যালয়ৰ যি শিক্ষক, এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা তুমি ক'ৰ পৰা আৰম্ভ কৰিছিলা আৰু বৰ্তমান তুমি ক'ত আছা? হয়, মই প্ৰথমতে মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিলে শংকৰদেৱ শিশু নিকেতন নাৰায়ণপুৰৰ পৰা। তাৰপিছত জ্ঞানজ্যোতি একাডেমি গ'লোঁ, ৮ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে। এতিয়া মই বৰ্তমান দৰং কলেজত পঢ়ি আছোঁ, BSc কৰি আছোঁ, 5th চেম। সুন্দৰ। আমি যদি অকণমান, যিহেতু তুমি বিহু নাচি ভাল পোৱা ছোৱালী, গম পালোঁ বিহু নাচি ভাল পোৱা তুমি, যে বিহু নাচি ভাল পোৱা ছোৱালীজনী আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে, অকলনো কথা পাতি থাকিলে কেনেকৈ হ'ব? যদি অকণমান কিবা এটা গানৰ কলি আমি শুনিব পাওঁ, যিহেতু বিহু নাচি ভাল পোৱা ছোৱালী, সন্মানীয় দৰ্শকসকলকো কৈছোঁ যে আমাৰ আজিৰ অনুষ্ঠান টুডে বিশেষ। আমাৰ ৰঙালী বিহুৰ লগত টুডে বিশেষৰ সম্পৰ্ক থাকে, অনুষ্ঠান বিশেষে থাকে, কিন্তু সমাগত ভোগালী বিহু। কিন্তু ষ্টুডিঅ'ৰ মজিয়াত আজি আমাৰ উপস্থিত আছে বিহু নাচি ভাল পোৱা ছোৱালী টিনা বৰা। গতিকে অকণমান যদি আমি এটা বিহুগীত নুশুনো, আজিৰ অনুষ্ঠানটো জ্যোতি পৰি ৰ'ব। ভাল লাগে যেতিয়া কোনোবাই কয় বিহু নাচি ভাল পোৱা ছোৱালী, ধন্যবাদ দেই তাৰ বাবে। আৰু মই বিশেষ গান একদম ভাল নাগাওঁ একদম ভাল নাগাওঁ, কিন্তু আপুনি কোৱাৰ বাবে অকণমানকৈ গাই দিছোঁ। আৰু প্ৰথমতে এটা ফকৰা গাই লওঁ। আহোঁতে চেনাইটি যাওঁতে চেনাইটি, বাটত মৰে দুপৰি বন, বাটত মৰে দুপৰি বন, তই যদি চেনাইটি নিব মোক নোৱাৰ, কিয়নো ভাঙিছিলি মনে আখৈ কেৰাহীতে উফৰি, ফুটে আখৈ জ্বলা জুই জপিয়াই, মৰে আখৈ পানী পালে মুজুৰা, পানী পালে মুজুৰা পৰে, ইমান মৰম লগা চালে চকুৰ আধেত, তই বৰা কৰি ছোৱালী, কাষলে মাতিলে যাওঁ লাহে কৰি আঁতৰি আঁতৰি, মৰম কিনো বুজ চেনে কিনো বুজ, তই মোৰ কেলৈ কলিজা খালি। ধন্যবাদ।
খুব সুন্দৰ আচলতে কণ্ঠ বেয়া বুলি কৈছিলে কণ্ঠ ইমান বেয়া নহয় খুব সুন্দৰ আচলতে বিহু নাচি ভাল পোৱা ছোৱালীজনীৰ কণ্ঠ কেতিয়াও বেয়া হ'ব নোৱাৰে সেইটো দৰ্শকসকলে বিশ্বাস নকৰিব চলি যায় আৰু যেন তেনে বিহু বুলি ক'লে আচলতে অসমীয়াৰ গা 7খন 8খন আৰু মানুহে ভালেই পক বা বেয়াই পক বিহু বুলি ক'লে যেতিয়া বিহু নাচি ভাল পোৱা বিহু গাই ভাল পোৱা বা বিহু যিসকলে ভাল পায় শুনি ভাল পায় বিহু চাই ভাল পায় নাচিব জানিলেও বা নাজানক কঁকালটো এপাক ঘূৰাই দিবলৈ মন যায় হয়নে হয় হয় একদম জানক বা নাজানক নিশ্চয় বিহু ভাল পোৱা মানুহ এতিয়াও তুমি দেখা পাবা আমাৰ যিবিলাক গাঁৱলীয়া বিয়া থাকে বিয়া ঘৰত পানী তোলা পৰ্ব থাকেতো তুমি চাবাচোন যেতিয়া পানী তোলা পৰ্ব থাকে আইতা কঁকালৰ বিষত কিন্তু উঠিব নোৱাৰে কিন্তু যেতিয়া কিন্তু বিহু নাচিবই ইমান ধুনীয়াকে বিহু নাচে তুমি চাবাচোন ককা আইতাহঁত মই কিন্তু সেইবিলাক বস্তু উপভোগ কৰোঁ খুব ধুনীয়াকে উপভোগ কৰোঁ হয় একদম ঠিক কথা ক'লে আজিকালি খালি এটা বস্তু বহুত বেয়া লাগে বিহুত মানে বিয়া ঘৰত বিহুৰ সলনি এতিয়া বেংক পাৰ্টি বজাব লৈছে তো বহুত লাজৰ কথা তো আমি ঢোলটোক প্ৰথম মানে প্ৰাধান্য দিব লাগে মানে সকলোতে তুমি ক'লা তুমি বিহু নাচি ভাল পোৱা যে প্ৰাথমিক শিক্ষা জীৱন ক'লা সোণালী শৈশৱ ক'লা তুমি সেই মাটিমাহৰ গাড়ীত উঠা ছোৱালীজনী আমি অকণমান আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব আমিও জানিব বিচাৰিছোঁ তুমি যিহেতু বিহু নাচি ভাল পোৱা গতিকে বিহু তুমি কেতিয়াৰ পৰা বিহু শিকিছিলা আচলতে মই খুব সৰুৰ পৰাই বিহু নাচোঁ 3 বছৰ বয়সত মায়ে কয় আৰু 3 বছৰ বয়সত বোলে মই ষ্টেজত উঠিছোঁ প্ৰথম হুঁচৰিটো আছেই বাৰু মাহীহঁতে যেতিয়া নাচিব যায় মোক মানে একদম লৈ যায় আৰু সৰু ন মই তেতিয়া তো প্ৰথম যদি মোক বিহুৰ গুৰু বুলি কয় তেতিয়াহ'লে মোৰ মায়ে আজি যদি মই প্ৰগ্ৰেম এটা কৰিবলৈ গৈছোঁ ক'ৰবাত মই মাক আগত বহাই লওঁ যে মা চাই দিয়া মোক কেনেকুৱা লাগিছে বাৰু মায়ে তেতিয়া মানে কৈ দিয়ে জাজ কৰি দিয়ে মানে যে এইকণ ভাল লগা নাই তুমি আৰু অকণ ভাল কৰাচোন এই ভংগীমাটো এইকণত নিদিবা দেই ভাল লগা নাই দেখি পেলাই তেনেকুৱা ধৰণৰ কথা এটা থাকে গতিকে আপোনালোকৰ চেনেলটোৰ জৰিয়তে মোৰ মালৈও বহুত বহুত ধন্যবাদ যাতে মোক ইমান ধুনীয়াকৈ শিক্ষা দিলা তুমি আৰু বিহু খুব ভাল পাওঁ এতিয়া আপুনি যেনেকৈ কৈছে বিহু নাচি ভাল পোৱা ছোৱালীজনী মই আচলতে খুব এলেহুৱা গতিকে মোক মায়ে যদি আগবঢ়াই নিদিলেহেঁতেন মই তেনেকৈ ঘৰতে বহি থাকিলোহেঁতেন কিন্তু ধন্যবাদ মা এনেকৈ মোক আগুৱাই দিয়াৰ বাবে আচলতে টিনা কি জানা আমাৰ মাজনী আচলতে সকলোৰে কাৰণে এনেকুৱা তুমি চাবাচোন নিজৰ মায়ে লাগিলে পঢ়িব জানক বা নাজানক লাগিলে মায়ে জীৱনত চহী কৰি পোৱা নাই টিপ চহী কৰে আচলতে এইখিনি কথা ক'বলৈ গ'লে অলপ আৱেগিক হৈ যাওঁ প্ৰত্যেকজনী মা আৰু প্ৰত্যেকজন দেউতা ল'ৰা ছোৱালীৰ কাৰণে পিছফালে আউজিব পৰা এখন ডাঙৰ ৱাল কিন্তু ডাঙৰ ৱাল যাৰ কাষত তুমি জিৰাব পাৰিবা আজীৱন জীয়াই থকাই মানে তুমি জিৰাব পাৰিবা আৰু তোমাৰ বিপদৰ প্ৰতিটো মুহূৰ্তত মা দেউতাই তোমাৰ কাৰণে যিমানখিনি কৰিব পৃথিৱীৰ কোনো এনে মানুহ নাই যোনে তোমাৰ কাৰণে সিমানখিনি কৰিব পাৰিব সি লাগিলে তোমাৰ ভাল বন্ধুৱেই হওক বা আন কিবাই হওক এয়া সম্ভৱ নহয় আৰু তাতোতকৈ ডাঙৰ কথা তুমি এটা কথা মন কৰিবা যে আমাক যে আগতে কয় যে মই পাকঘৰত কাম কৰি আছোঁ শুনিব লাগিব কিন্তু পঢ়াটো চিঞৰি পঢ়িবলৈ কয় নে নকয় বুজি পাওক বা নকওক তুমি চাবাচোন আইতাইও কয় আইতাই লাগিলে পঢ়িব জানক বা নাজানক কি হ'ল তোৰ মাতেই শুনা নাই যে তাৰমানে পঢ়া নাই আইতা কাণত পৰাগে নাই তুমি চাবাচোন আৰু যেতিয়া জ্বৰ হয় তুমি চাবাচোন বনপাত দুটামানকে মোহাৰি আনি ক'ব যে এইটো খা ভাল হৈ যাব সেইকণ সময়ত আমাৰ কাৰণে কিন্তু মা দেউতা MBBS ডক্তৰ একদম ঠিক কথা কৈছে দেই হয় আমি কথা পাতিয়ে আছোঁ সোণালী শৈশৱ পাতিছোঁ অতিটো খুচৰিবলৈ চেষ্টা কৰিছোঁ টিনাৰ তুমি ভাও লোৱা নে নাই হয় ভাও লওঁ এইবাৰ মোৰ এটা ভাগ্যই হ'ল 2024ত যে মানে প্ৰথমবাৰৰ বাবে মহিলা ভাওনাৰ কম্পিটিশ্যন হৈছিলে যোৰহাটত তো তালৈ গৈছিলোঁ আমাৰ নাট্য দলটি চক্ৰপাণী মহিলা গোষ্ঠী নাৰায়ণপুৰৰ পৰাই তাতে আমি গৈ পেলাই খুব চেষ্টা কৰিছিলোঁ আচলতে তাতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ সকলোৱে গায়ন বায়নৰ পৰা ধৰি লৈ দোহাৰ শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেষ্ঠ ভগৱান তেনেকৈ সকলোৱে ভাল লাগিছিলে মুঠতে তুমি যিহেতু অভিনয় কৰা ভাও লৈছোঁ বুলি কৈছা তুমি বিহু নাচিও ভাল পোৱা ভাও গায়ো ভাল পোৱা এই গোটেই বস্তুবিলাক আচলতে আগুৱাই নিয়াৰ ক্ষেত্ৰত আজিকালি বহুতে কয় যে
যদি কেতিয়াবা যদি তুমি চাবা একাংকিকা নাটক এখন কৰিব যোৱা যায়, যিহেতু তুমি নিজেই অনুভৱ কৰিছা যে পৰীক্ষাৰ দোহাই দিয়ে হওক বা ৰাইজৰ সময়ৰ দোহাই দিয়ে হওক, ৰাসৰ পূৰ্ণিমা গৈ অমাৱস্যা পাৰ হৈ 2 মাহ গ'ল, এতিয়াও ৰাস শেষ হোৱাই নাই। কিছু কিছু জেগাত ৰাস উদযাপন আজিও হৈয়ে আছে। মই দোষাৰোপ কৰিব বিচৰা নাই কাকো, যিহেতু আমিও এইবিলাক অনুষ্ঠানৰ লগতে জড়িত, কিন্তু সময়ৰ বস্তু সময়ত হ'লে ভাল নিশ্চয়কৈ। কিন্তু এই অনুষ্ঠানবিলাক যেতিয়া তুমি কৰিবলৈ যোৱা, তোমাৰ পঢ়াত কিবা অসুবিধা হয় নেকি? আচলতে সেইটো আমি নিজেই মিলাব লাগিব। এতিয়া মই যিহেতু কালচাৰেল লাইনটোৰ লগত খুব জড়িত হৈ ভাল পাওঁ, গতিকে মই সেই পঢ়াখিনিও মই তেনেকৈ চলাই নিব লাগিব, যাতে মোক পঢ়াৰ মানে মাহঁতে যাতে এইটো ক'বলগীয়া নহয় যে নাচিব নাযাবি দেই, আজি পঢ়িব লাগে, কিন্তু সেইটো নিজেই মিলাব লাগিব। আচলতে তেনেকুৱা কোনো ৰুল নাথাকে আৰু। খুব সুন্দৰ। তোমাৰ অভিনয় যিহেতু তুমি কৰা, অভিনয় শিকিছা, অভিনয় তুমি কিমান বয়সৰ পৰা অভিনয় কৰিবলৈ শিকিছা? আচলতে এতিয়া ক'বলৈ গ'লে আমি হ'লোঁ ৰাস প্ৰেমিক মানুহ, আমি হ'লোঁ ভাওনা প্ৰেমিক মানুহ। গতিকে মোৰ এটা সৌভাগ্য যে মই খুব সৰুকালৰ পৰাই মই খুব ৰাসৰ লগত জড়িত, মানে মই অভিনয় জগতখনৰ লগত জড়িত ৰাসৰ জৰিয়তে হৈছোঁ। মানে খুব সৰুতে মই গোপবালকৰ পৰা ধৰি লৈ একদম সৰু সৰু মানে নাগ কন্যাজনী ওলাওঁগৈ, ঘপককৈ গৈ পেলাই আকৌ মায়াজনী ওলাওঁ, সেই অনন্ত শয্যাত থকা লক্ষীজনী ওলাওঁ। তো তেনেকৈ মোৰ ৰাসৰ আৰম্ভণি, আচলতে মোৰ অভিনয় আৰম্ভণি। আৰু মোৰ সৌভাগ্য আছিল যে মোৰ মামাই খুব ধুনীয়া অভিনয় কৰে। মামা মাহী, মোৰ মামাহঁতৰ ঘৰখন খুব অভিনয় মানে লগত জড়িত মানুহ। মামা মাহী সকলোৱে খুব, মই সেই এটা পৰিৱেশ পাইছোঁ। মানে সাংস্কৃতিক পৰিৱেশ এটা তুমি সৰুৰ পৰাই পাইছা? সৰুৰ পৰাই পাইছোঁ মই। গতিকে মই ভাগ্যৱান। আৰু তেনেকৈ চলি আছে। আৰু তাৰপিছত নাটক তেনেকেই আৰু। তুমি যে ক'লা মানে আজি অলপ দিনৰ আগত চক্ৰপাণি নাট্যগোষ্ঠীৰ দ্বাৰা অভিনীত এখন ভাওনা কৰিবলৈ সুবিধা পাইছিলা 2024 বৰ্ষত, তুমি কিহৰ অভিনয় কৰিছিলা? মই চিত্ৰলেখা কেৰেক্টাৰটো কৰিছিলোঁ, আমাৰ কুমৰহৰ নাটভাগৰ। আজিৰ মঞ্চত মনত পৰিবনে? অকণমান এটা যদি ডায়লগ যদি শুনিব পাৰোঁ অকণমান। নিশ্চয়। মোৰ আচলতে খুব প্ৰিয় চৰিত্ৰটি চিত্ৰলেখা চৰিত্ৰটি। ঠিক আছে, মই এটা ডায়লগ মাতি দিছোঁ আপোনাৰ ওচৰত। খুব ধুনীয়া ধুনীয়া ডায়লগ আছে যে মই পাহৰি গৈছোঁ। প্ৰথম চিনটোৰে অকণমান ডায়লগ এটা ক'ব বিচাৰিম। হয়, মই অকণমান অনিৰুদ্ধক যেতিয়া মই চুৰ কৰিবলৈ যাওঁ, তেতিয়া চিনটো এনেকুৱা হয় যে মই চিত্ৰ এটা আঁকি দিওঁ। ফাৰ্ষ্টতে চিত্ৰটো আঁকি পেলাই তেওঁ ভাবে যে কোন এওঁ, মোক সোধে। তেতিয়া মই কওঁ যে চিত্ৰই চিত্ৰহৰণ কৰে, চিত্ৰদান নকৰে। চিত্ৰই কথা শুনে কিন্তু কথা নকয়। তেতিয়া সোধে কোন এওঁ, কোনে চিত্ৰিলে এনে হুবহুকৈ মোৰ ৰুটি চুৰণিক, ক'তো অকণি ভাজ নাই স্বৰূপ চিত্ৰৰ। তেতিয়া মই কওঁ মই সেই চিত্ৰলেখা, নাম মোৰ চিত্ৰলেখা, কামৰূপৰ নাৰী মই, বান ৰজাৰ জীয়ৰী, উষাদেৱীৰ সহচাৰী মই, আৰু সেই নিৰুপমা সখীৰেই চিত্ৰ এটি। তেতিয়া কয় যে কেনেকুৱা চিত্ৰলেখা। সেয়াই আৰু ঢেৰ ডায়লগ আছে, মানে খুব প্ৰিয় যে চৰিত্ৰটো মোৰ মনতেই আছে গোটেইগাল। তুমি ধন্যবাদ জনাইছা। আচলতে মঞ্চখন এনেকৈ যদি কথা পাতি থকা যায়, সময়বিলাক কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। তুমি অভিনয়ৰ লগত জড়িত, সৰুৰ পৰাই জড়িত। তুমি ৰাধাৰ অভিনয় কৰিছা? হয়, কৰিছোঁ। আটাইতকৈ ৰাস হৈ যোৱা বেছি দিন হোৱা নাই, ৰাধাৰ ভাল লগা এফাকি বচন। ঠিক আছে, মই কৈ দিছোঁ। যেতিয়া ভৰিত দুখ পায়, মানে অভিনয় কৰে যে কৃষ্ণক মাতে, আৰু তেওঁ এনেকুৱা ধৰণৰ কয়, সকলো গোপীক তেজি কৃষ্ণই ভজিলে আমাক, মোৰ সমান ৰূপৱতী গুণৱতী নাই তলৈকত। কামাতুৰ হৈ কৃষ্ণই কিদৰে ফুৰে পাছে পাছে, বিন্ধে বুলি কণ্টক পদতলে ললি মোক কোলাত বহাই। ইচ্ছা হয় কান্ধে উঠিবৰ, কিয় খোজকাঢ়ি যাম, বহি দিওঁ নিব কৃষ্ণই কান্ধত তোলাই। তেতিয়া অভিনয় কৰে আৰু এইকণেই কৈ দিছোঁ আৰু।
নাটক এই স্কুলৰ যিবিলাক নাটক চাটক থাকে হৈ থাকে নাটকত অংশগ্ৰহণ কৰা নে? মই নাটকত অংশগ্ৰহণ কৰোঁ, নাটক লৈছোঁ। আগতে দেখা পোৱা যায় যে নাটক বুলি ক'লে একাংকিকা নাটকসমূহ কলেজত যেতিয়া প্ৰতিযোগিতা হয় বিশেষ এটা জনপ্ৰিয়তা অৰ্জন কৰে আৰু কলেজৰ পৰা যিসকল শিক্ষাৰ্থী কলেজখনৰ পৰা ওলাই যায় শিক্ষকতা জীৱন শেষ কৰি তেতিয়া যেতিয়া নাটক থাকে তেতিয়া লগৰবিলাকক সোধা হয় মানে চবৰেতো থাকে নিজৰ ভনীয়েকহঁত থাকে তহঁতৰ একাংকিকা নাটক কোনদিনা নাটক চাই ভাল পায় আৰু নাটক আচলতে একাংকিকা নাটক যিসমূহ মানে অভিনয় কৰা ল'ৰা ছোৱালী শিকে তাত জানিবলগীয়া বহুত কথা থাকে একাংকিকা নাটকখনত। একাংকিকা নাটকৰ আজিৰ সমাজত মানে একাংকিকা নাটকৰ ল'ৰা ছোৱালীয়ে নাটক পাতে কিন্তু একাংকিকা নাটক বুলি ক'লে বিশেষ বুজি নাপায়। এই একাংকিকা নাটক তুমি জীৱনত কেতিয়াবা কৰি পাইছানে বা একাংকিকা নাটক যদি কৰিছা তেতিয়াহ'লে একাংকিকা নাটকৰ যিসমূহ মানে দখল কলেজসমূহত থাকিব লাগে বিদ্যালয়সমূহত থাকিব লাগে আগতে আমি হাইস্কুলীয়া জীৱনতে একাংকিকা নাটক পাতি পাইছোঁ গতিকে মোৰ দৰে বহুজনে পাইছে গতিকে একাংকিকা নাটক আজিকালি কিয় একাংকিকা নাটকৰ প্ৰতি ল'ৰা ছোৱালীৰ ধাউতি কমি গৈছে? আচলতে ধাউতি কমিব একদম নালাগে, এইটো এটা বহুত বেয়া কথা। আচলতে নাটক কৰিলে আমি ফিজিকেলি মেণ্টেলি বহুত বেছি ৰিলিফ হওঁ, গম পাইছেনে? যেতিয়া মোক প্ৰথম ৱৰ্কশ্বপ এটাত মায়ে দি দিছিলে তেতিয়া আছিলে আমাৰ গৰম বন্ধ। প্ৰথম গ'লোঁ মই ফিজিকেল এক্টিভিটিজ কিছুমান কৰিবলৈ দিছে। মই বোলো কি এইবোৰ ব্যায়াম কৰিবলৈ মই অহা নাই নহয়, মই এক্টিং শিকিবহে আহিছোঁ। মাক গৈ পেলাই কৈছোঁগৈ আৰু মই নাযাওঁ, মই মামা ঘৰলৈ যাওঁ, মাক কিনো তুমি এইবোৰ দি দিছা। তাৰপিছত গম পাইছোঁ যে কিমান প্ৰয়োজনীয়। আমি যেতিয়া ৱৰ্কশ্বপ এটা কৰিবলৈ যাওঁ সকলো মানুহ মানে এটা ইউনিটি, এটা মানে বান্ধোনত বান্ধ খাই যাওঁ। আপোনাৰ ধৰক হাতটো কাটিছে, মোৰ বিষাইছে, তেনেকুৱা এটা বনাই দিয়ে নাটক এখনে আমাক। আৰু নাটকৰ জৰিয়তে আমি বহুত বস্তু মানুহক বুজাব পাৰোঁ বা বহুত বস্তু আমি শিকিব পাৰোঁ। এতিয়া ৰূপালীম নাটকখনৰ ৰূপালীমৰনো চৰিত্ৰটোনো কি বা কেনেকেনো মানে সজাইছে সেইখিনি কথা আমি গম পাওঁ। ৰূপালীমৰনো কেনেকুৱানো আছিলে তেওঁ জাৰ্ণিটো, কিনো আছিলে সেইবোৰ কথা আচলতে আমি জানিব পাৰোঁ। খুব নতুন নতুন কথা আমি জানিবলৈ পাওঁ নাটক কৰি থাকিলে আৰু ভাল ভাল মানুহক লগ পাওঁ, জানিব পাওঁ দুটামান কথা। সেয়াই, মানুহে কৰিব লাগে নাটক। এতিয়া অৱশ্যে খুব কম দেখিবলৈ পাইছে বুলি আপোনালোকে কৈছে আৰু স্কুলত আচলতে নাটকৰ কম্পিটিশ্যন হ'ব লাগে, তেতিয়া আমি গম পাম যে কাৰ কিমান পাৰদৰ্শিতা আছে বা কাৰ কিমান নাই, শিকিবলগীয়া আছে। মোৰ মতেতো ৱৰ্কশ্বপ এটা দিবই লাগে, যেনেকৈ বিহুৰ ৱৰ্কশ্বপ দিয়ে আজিকালি, ঠিক তেনেদৰে গৰম বন্ধত নাটকৰ ৱৰ্কশ্বপ দিব লাগে, ভাল ভাল কাৰ্যসূচী হাতত ল'ব লাগে, সেয়াই মই ভাবোঁ। নিশ্চয়কৈ আচলতে খুব সুন্দৰ কথাৰে আজিৰ অনুষ্ঠানটো জীপাল হৈ পৰিছে, এই কথা ক'বই লাগিব। খুব সুন্দৰকৈ আমি কথা পাতিছোঁ, মনৰ কথা পাতিছোঁ আৰু যিসমূহ কথা আজি আচলতে ষ্টুডিঅ'ৰ মজিয়াত ওলাইছে প্ৰাসংগিকতা আছে বুলি মই ভাবোঁ। তুমি একাংকিকা নাটক কিবা অভিনয় কৰাৰ সুবিধা পাইছানে? হয়, মই সৰুৰ পৰাই নাটক কৰি আহিছোঁ, তাতে মই একাংকিকা নাট কেইখনমানত কৰিছোঁ আৰু লগতে এতিয়া এটা সৌভাগ্য যে মোৰ ইণ্টাৰনেশ্যনেল ড্ৰামা ফেষ্ট হৈ আছে, তো তাৰ কাৰণে মই এতিয়া মুক্তি নাটকখনৰ ৰূপহী চৰিত্ৰটি কৰি আছোঁ আৰু শাখা হৈছে আমাৰ মাজুলী। আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বহুতখিনি ষ্টুডেণ্ট তাৰ লগত জড়িত আছে, কিছুমান তিতাবৰৰ, কিছুমান এতিয়া মই লখিমপুৰৰ, কিছুমান ডিব্ৰুগড়ৰ, কিছুমান ধেমাজিৰ, তেনেকৈ আমাৰ এটা গ্ৰুপ এটা বনিছে আৰু এই ধেমাজিত ৰিচেণ্টলি আমাৰ নাটক আছে, ধেমাজি মাজুলী এনেকৈ। একাংকিকা নাটকৰ কোনটো চৰিত্ৰটো কি আছিল তোমাৰ, মানে কোনখন নাটকৰ কি চৰিত্ৰ আছিলে? মোৰ আচলতে এগৰাকী মা, মই যিখন ফাৰ্ষ্ট কৰিছিলোঁ সেইখন বানে ধোৱা গা এনেকৈ আছিলে কিবা এটা, তো তাতে মই মাক এজনীৰ চৰিত্ৰ কৰিছিলোঁ। মানে বানপানী হয়, বানপানীত তেতিয়া স্কুলত কৰা আৰু সেয়া মনত আছে। আৰু এখন ঘটি বুলি এখন নাটক আছিলে, ঘটিত মই সৰু বোৱাৰীজনীৰ চৰিত্ৰটি কৰিছিলোঁ। তাৰপিছত তেনেকৈ হৈ আছে আৰু পঞ্চৱতীখন কৰিলোঁ। পঞ্চৱতী অৱশ্যে একাংকিকা নাটক নহয়, তো পঞ্চৱতী কৰিলোঁ, তাৰপিছত এয়া মুক্তিখন কৰি আছোঁ, তেনেকৈ হৈ আছে আৰু। মনত আছে নেকি? আমি যিহেতু খুচৰিবলৈ চাওঁ সদায়, হয় নহয়? খুচৰিবলৈ চাওঁ, যদি অকণমান একাংকিকা নাটকৰ মা চৰিত্ৰটিয়ে যেনিবা মা চৰিত্ৰটোৰ যদি অকণমান ডাইলগ এটা যদি শুনা পাওঁ। মই
মাৰটো মানে মই বৰ্তমান যিখন কৰি আছো তাৰে অকণমান ডাইলগ এটা কৈ দিব বিচাৰিম। সমাজৰ চকুত মই এগৰাকী জাত যোৱা নাৰী। মোৰ সন্মানৰ চাবিকাঠি এই সমাজৰ হাতত। মই অপবিত্ৰ, মই নিষ্পেষিতা, মই বিপৰ্জিতা। মই এইবোৰৰ প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। মই মুক্ত নে মোৰ শক্তি নাই? মই কিয় এইবোৰৰ প্ৰতিবাদ কৰিব নোৱাৰিলো? মই কিয় এই পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলো? মই প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। মই প্ৰতিবাদী হ'ব পাৰিব লাগিছিল। মই প্ৰতিবাদ কৰিব পাৰিব লাগিছিল। মই প্ৰতিবাদী হ'ব পাৰিব লাগিছিল। তেনেকুৱা আৰু। ধন্যবাদ। খুব সুন্দৰ আচলতে অভিনয় শৈলী। আমি যিহেতু অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ যাম, অনুষ্ঠান আমি সামৰিবই লাগিব। সময়ৰ আহ্বান, সময়ো প্ৰায় হৈ আহিছে। যিহেতু প্ৰথমে কৈছোঁ যে প্ৰথম অনুষ্ঠানটো আমি আৰম্ভণিতে কৈছোঁ যে আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ বিহু নাচি ভাল পোৱা ছোৱালীজনী, অভিনয় কৰি ভাল পোৱা ছোৱালীজনী। গতিকে আমি বিহু আৰু অভিনয়ৰ বিষয়ে কথা পাতিব লাগিব। অনুষ্ঠানৰ শেষত আমি অনুষ্ঠান প্ৰায় সমাগত সময় অনুষ্ঠান সামৰিব লাগিব। যিহেতু তুমি দৈৱকীৰ চৰিত্ৰটো অভিনয় কৰা খুব সুন্দৰকৈ, যদি দৈৱকীৰ চৰিত্ৰৰ আমি যদি এফাকি বচন নুশুনো তেতিয়াহ'লে আমাৰ দৰ্শকসকলৰো এই অনুষ্ঠানটোৰ চোৱাৰ পৰা অকণমান জটি পৰি ৰ'ব। দৈৱকীৰ চৰিত্ৰটো খুব সাৱলীলভাৱে টিনাই অভিনয় কৰে। গতিকে দৈৱকীৰ চৰিত্ৰটো যদি অকণমান বচন যদি শুনিব পাওঁ, ভাল লগা ডাইলগ দৈৱকীৰ চৰিত্ৰ। আচলতে দৈৱকী চৰিত্ৰটোৱে মোৰ বহুত বেছি প্ৰিয়। এনেকৈ বহি পেলাই ক'বলৈ অকণমান বেয়া লাগিব পাৰে, কিন্তু হ'লেও কৈছোঁ আৰু এতিয়া যিহেতু উপায় নাই। সাজু আছোঁ দাদা, মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধ্ৰুৱ জানিবা, বীৰ তুমি সৰ্বশক্তিবান। তথাপিতো দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন পহেলিকা। জীৱা দৰে কপিছা ভয়ত আৰ্য বংশৰ দুগ্ধৰে পালিতা দৈৱকী সামান্য নাৰী হলেও মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি হাঁহি কৰিম গণ। দাদা। বহি কৰিছোঁ কাৰণে ইমানকে অহা নাই, যদিও মই চেষ্টা কৰিছোঁ দেই। খুব সুন্দৰ। আচলতে এয়াই আছিল টিনা বৰা, যাৰ কণমানি ছোৱালী। আপোনালোকে আশীৰ্বাদ দিব, মৰম কৰিব, তাই আগবাঢ়ি যাওক আৰু আগবাঢ়ি যাওক, আমাৰ সেয়াই আশা। টিনা বৰাৰ দৰে প্ৰত্যেকজনী ছোৱালী ওলাই আহক, অভিনয় জগতখনলৈ ওলাই আহক, সুশৃংখলিত সুপৰিচালিতভাৱে খেলৰ জগতখনেই হওক বা সাহিত্যৰ জগতখনেই হওক, সংস্কৃতিৰ জগতখনেই হওক, সকলো ল'ৰা ছোৱালী যদি জড়িত হয়, আমাৰ মাজত সৰ্বসাধাৰণতে প্ৰায়ে প্ৰচলিত হৈ থকা যিটো কথা যে যুৱ উচ্ছৃংখল, নিশ্চয়কৈ এই যুৱ উচ্ছৃংখলতা নাইকিয়া হ'ব। পুনৰ কৈছোঁ, আমাৰ কণমানি টিনাজনীক আপোনালোকে মৰম দিয়ক, তাই আৰু আগুৱাই যাওক, সেয়াই আমাৰ কামনা। ইয়াৰ লগে লগে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। আৰু ইমান সময় কণমানি টিনাজনীয়ে আমাক দিয়াৰ বাবে তোমালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। চাই থাকিব টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ, কেৱল টুডে লাইভত। আপুনি বাৰু উজনি অসম আহি থাকিবলৈ অসুবিধাত পৰিছে নেকি? এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। নাৰায়ণপুৰত অৱস্থিত নাহৰ হোটেল আপোনাক আদৰিবলৈ সদায় প্ৰস্তুত আছে। ইয়াত আছে উন্নত মানৰ থকা খোৱাৰ সুব্যৱস্থা।